গাখীৰ বাহিৰৰ পৰা আহে, চাউল বাহিৰৰ পৰা আহে, দালি বাহিৰৰ পৰা আহে, নিমখ বাহিৰৰ পৰা আহে, তেল বাহিৰৰ পৰা আহে। কাৰণ আমাৰ অসমত আমাৰ জনসংখ্যাৰ 50% ঘৰৰ কাম বন কৰি আছিলে। তেওঁলোকে উৎপাদনৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ নাছিলে। তাৰ মানে মই কি বুজাব খুজিছো, আমাৰ অসমত 50% মহিলা আছে আৰু 50% পুৰুষ আছে। আগতে যদি আপোনালোকে লক্ষ্য কৰিছিলে, মহিলাসকল ঘৰত থাকে, খোৱা বোৱা বনাই ৰান্ধনি ঘৰৰ কাম কৰে, বাৰীখন চাই, ইমানে মহিলাৰ কাম আছিলে। বাকী পুৰুষসকলে কাম কৰিছিলে। যদি এখন সমাজৰ 100 জন ব্যক্তিৰ 50 জনে প্ৰডাকশ্যনৰ লগত জড়িত নাথাকে, ব্যৱসায় চাকৰি ইনকামৰ লগত জড়িত নাথাকে, বাকী 50 জনে যিমানেই কাম নকৰক কিয় তেওঁলোকে আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। আজি গুজৰাটত মহিলাসকলে গাখীৰৰ উৎপাদনৰ কামত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। আমুল কোঅপাৰেটিভৰ লগত মহিলাসকল জড়িত হৈছে। গাখীৰ উৎপাদন কৰে, কোনোবাই 1 লিটাৰ, কোনোবাই 10 লিটাৰ। আৰু আজি গুজৰাটে প্ৰতিদিনে 1.5 কোটি লিটাৰ গাখীৰ উৎপাদন কৰে। আমাৰ অসমত আমি কিমান উৎপাদন কৰোঁ? প্ৰতিদিনে 2 লাখ লিটাৰ। তেওঁলোকে ক'লে 1.5 কোটি, আমি কৰোঁ 2 লাখ। কিন্তু আমাৰ যদি 40 লাখ মহিলাই ঘৰত যদি এতিয়াৰে পৰা 1 লিটাৰ গাখীৰো উৎপাদন কৰিব পাৰে, একেদিনাই অসমত গাখীৰৰ উৎপাদন 40 লাখ লিটাৰলৈকে বাঢ়ি যাব। আজি আমি কণী বাহিৰৰ পৰা আনো, কিন্তু আমাৰ 40 লাখ মহিলাৰ ঘৰত ৰাতিপুৱা যদি 2টাকৈও কণী হাঁহে দিব পাৰে, আমাৰ অসমত ডেইলি 80 লাখ কণী উৎপাদন হ'ব পাৰে। এই 40 লাখ মহিলাৰ অজস্ৰ শক্তি আছে। এগৰাকী মহিলাই যদি কিবা নহয় কিবা ব্যৱসায়ৰ লগত জড়িত হৈ পৰে, আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন হ'ব। আৰু তাৰ কাৰণেই আমি চিন্তা কৰিছিলোঁ যে আমাৰ ৰাজ্যৰ 40 লাখ মহিলা আত্মসহায়ক গোটৰ মাতৃসকলক আমি ব্যক্তিগতভাৱে সহায় কৰিম, যাতে তেওঁলোকে নিজকে কিবা নহয় কিবা এটা উপাৰ্জনৰ লগত জড়িত হ'ব পাৰে। এই চিন্তাৰ আধাৰতে আমি অসমত মহিলা উদ্যমিতা অভিযানৰ কাম আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে 10 লাখ মহিলাৰ ঘৰত আজি আমি যাব পাৰিলোঁ। আৰু অলপ আগতে আপোনালোকক টিভিত এখন আমি তথ্যচিত্ৰ দেখুৱাইছিলোঁ যে কেনেকে মহিলাসকলে 10,000 টকাৰে ইতিমধ্যে উপাৰ্জনৰ কামত নিজক জড়িত কৰিছে। নগাঁও জিলাৰ কলিয়াবৰ, নগাঁও, ৰহা 3টা সমষ্টিতে
ইতিমধ্যে এই পুঁজি আমি বিতৰণ কৰিছিলোঁ আৰু অলপ সময় পিছতে বৰহমপুৰতো আমি এই কাৰ্যসূচী সম্পূৰ্ণ কৰিম। মই আপোনালোকক এটা কথাই ক'ব খুজিম যে এই আঁচনিখন এদিনৰ আঁচনি নহয়। আজি আমি আপোনালোকক মাতি আনিছোঁ, 10,000 টকা দিলোঁ, আপোনালোকে 10,000 টকা ল'লে আৰু শেষ। সেয়া নহয়, এই 10,000 টকা মাত্ৰ আৰম্ভণি। আজি আমি আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে আপোনালোকে লাখপতি বাইদেউ হ'ব নোৱাৰে তেতিয়ালৈকে এই আঁচনিখন আপোনালোকৰ লগত থাকিব। আৰু সেইকাৰণে সকলো মহিলাক মই নিজে যিমান পাৰোঁ সমষ্টিসমূহলৈ মই নিজে গৈছোঁ, আমাৰ মন্ত্ৰীসকল গৈছে আৰু আমি আই মাতৃসকলক বুজাইছোঁ যে এই 10,000 টকা শেষ বুলি ধৰি নল'ব। ই মাত্ৰ আৰম্ভণি। ই আমাক বহু দূৰলৈকে লৈ যাব আৰু কেনেকৈ আমাক লৈ যাব তাৰ বিষয়ে আজি আমি ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ। অলপ সময় পিছতে 10,000 টকাৰ চেক পাম, বেংকত লৈ যাম, বেংকে আমাক 10,000 টকা দিব। এই 10,000 টকা পোৱাৰ পিছত কোনে কোনে আমি মোবাইল ফোন কিনিম? হাত ডাঙৰ। অকল বাইদেৱে কিনিব মোবাইল? বাইদেউ কিনিব নেকি মোবাইল? নিকিনে। কোনে কোনে নিকিনে? হাত ডাঙৰকচোন। আচ্ছা, কোনেও মোবাইল নিকিনে, ঠিক আছে। এতিয়া যদি আমি মোবাইল নিকিনো, বিহু আহি আছে, কাপোৰ নিকিনো, আমি এই টকাটো ক'ত খৰচ কৰিম? প্ৰথমতে 10,000 টকা লৈ আমি 3টা কাম কৰিব পাৰোঁ। আজি যেনেকে ইয়াত আমি মহিলাৰ বজাৰ পাতিছোঁ, 4 গৰাকী মহিলাই লগ লাগি 40,000 টকাৰ ব্যৱসায় আৰম্ভ কৰিব। আমাৰ গ্ৰুপত 10 গৰাকীকৈ সদস্য আছে। যদি 10,000 টকাটো আমি গ্ৰুপত দিওঁ, 1 লাখ টকা হ'ব আৰু 1 লাখ টকাৰে আমি 10 গৰাকী মহিলাই লগ লাগি কিবা এটা ব্যৱসায় কৰিব পাৰোঁ বা টকাটো সঞ্চয় কৰি যাক প্ৰয়োজন তাক আমি ব্যৱসায়ৰ বাবে 40-50 হাজাৰ টকা আমি লোন দিব পাৰোঁ। দ্বিতীয়তে, আমি গ্ৰুপত টকাটো দিব খোজা নাই, কোনো আপত্তি নাই। সকলো মহিলাই ছাগলী, গৰু, সৰু সুৰা দোকান যেনেকে আপোনালোকে ব্যৱসায় কৰিব বিচাৰে তেনেকে আপোনালোকে ব্যৱসায় কৰিব পাৰে। আমাৰ ইয়াতে 8,000 মহিলাই কৈছে যে আমি ছাগলী পালন কৰিম। 5,000 মহিলাই কৈছে আমি গৰু পুহিম। 3,000 মহিলাই কৈছে আমি কুকুৰা পালিম আৰু 3,000 মহিলাই কৈছে আমি গাহৰি পালন কৰিম। 1,200 মহিলাই কৈছে আমি হাঁহ পালন কৰিম আৰু 1,200 মহিলাই কৈছে যে আমি মীন পালন কৰিম। ইয়াতো আপোনালোকে লিখি দিছে ফৰ্মখনত যে কিবা এটা লিখিব লাগে, লিখিছো। কিন্তু এই 10,000 টকা লৈ আপোনালোকে লিখি দিয়া কামটো বা
সৰু দোকান দিছো কাপোৰ বৈছো যিকোনো এটা উৎপাদনমূলক কামত এই 10,000 টকাটো ব্যৱহাৰ কৰক 3 নম্বৰ মই নিজে কিবা এটা কৰিব মোৰ সাহস নাই কিজানি টকাটো বেয়া কামত খৰচ হৈ যায় বেয়া কাম মানে কামটো ভাল গাহৰি পুহিলো চকু দিব পৰা নাই ব্যৱসায়ত মই সফল হ'ব পৰা নাই মোৰ ভয় আছে কোনো কথা নাই আপোনাৰ হাজবেণ্ডে যাক আজি ৰাতিপুৱা চাহ নোখোৱাকৈ ইয়ালৈকে আপোনালোকে গুচি আহিছে ঠিক আছে তেখেতৰ সৰু সুৰা কিবা ব্যৱসায় আছে ঘৰৰ কিবা ব্যৱসায় আছে তাতে 10,000 টকাটো দি দিয়ক কোনো আপত্তি নাই কাৰণ হাজবেণ্ডো আমাৰ ঘৰৰে তেখেতেও ব্যৱসায় কৰিলেও টকাটোতো ঘৰতে আহিব 1 নম্বৰ গ্ৰুপত দিয়ক 2 নম্বৰ নিজে কৰক 3 নম্বৰ স্বামীৰ সৈতে লগ লাগি কিবা এটা কৰক 6 মাহ পিছত আমি বৰহমপুৰত আহিম আৰু আপোনালোকক আমি সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে বিহুৰ কাপোৰ ললো বোলে এটা মোবাইলটো বেয়া হৈ আছিল মোবাইলটো ঠিক কৰিলো আমি পিছত সেই বাইদেউসকলক নামাতো কিন্তু মোৰ 10,000 টকা মই যেনেকে মুখ্যমন্ত্ৰীয়ে কৈ গৈছিলে মই তেনেকে খৰচ কৰিলো জিতু গোস্বামী আপোনালোকক আকৌ মাতি আনিব আমি অহাবাৰ আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম প্ৰথমতে 10,000 অহা বছৰ 25,000 আৰু তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ 10,000 এদি আৰম্ভ 25,000 50,000 লগত আমি বেংককো কথা পাতিম যে চৰকাৰে 10,000 দিছে আপোনালোকেও অলপ দিয়ক অৰ্থাৎ এই আঁচনিখনৰ জৰিয়তে 10,000 25,000 50,000 টকাৰ উপৰিও আমি এডিশনেল অতিৰিক্ত বেংককো কম যে আপোনালোকে আমাৰ আই মাতৃসকলক সহায় কৰক সেইকাৰণে মই কৈছো যে এই আঁচনি এদিনৰ আঁচনি নহয় আমি ইয়াত আকৌ গোট খাম 25,000 ল'বও আহিম 50,000 ল'বও আহিম আৰু জিতু গোস্বামীয়ে বাৰে বাৰে আমাক পোলাও খুৱাব লাগিব হ'ব এতিয়া আপোনালোকে কওক 25,000 ল'ব কাৰ কাৰ মন আছে হাত ডাঙক সবে ল'ব বা মোৰ বহুত খৰচ হৈ যাব ঠিক আছে খৰচ হলেও হ'ব কবাৰ পৰা যোগাৰ কৰিম কিন্তু আপোনালোকে সকলোৱে 25,000 ল'বৰ কাৰণে আকৌ ইয়াতে আহিব লাগিব হ'বনে নহ'ব হ'ব বাইদেউ হ'বনে নহ'ব এইফালে হ'বনে নহ'ব পাক্কা কিন্তু 10ৰ পৰা 25 পাওঁতে মাজত এটা কথা আছে ঘৰত কিন্তু বাচ্চা 3টাতকৈ বেছি হ'ব নোৱাৰিব হ'ব মই কেইদিনমান আগতে আমাৰ ধুবুৰীত গৈছিলো মহিলা এগৰাকীয়ে মোক সুধিলে যে মামা মইতো মহিলা উদ্যমিতা নাপালো মই বোলো বৰ বেয়া কথা হৈছে আপুনিতো পাব লাগিছিল ঘৰত বাচ্চা কেইটা আছে বোলে 7টা তেনে মই ক'লো 7টা বাচ্চা কেনেকে হ'ল
বোলে মামা আল্লাই দি দিলে তেতিয়া মই তেওঁক বুজালো যে আল্লাই বাচ্চা নিদিয়ে বাচ্চা গিৰিয়েক ঘৈণীয়েকে সন্মতিতহে বাচ্চা হয় এনে বাচ্চা নহয় ইয়াতে আল্লাহ কিয় মাতি আনিলে বোলে নহয় মোৰ হাজবেণ্ডে তেনেকে বুজাই দিছে যে এইটো আল্লাই দিয়া বস্তু বুলি আমাৰ বহুত মানুহে ভাবে যে আল্লাহ আমাক বাচ্চা জন্ম দিব দিছে এইটো কতো লিখা নাই আজি ইমান বাচ্চা ঘৰত জন্ম হ'ব লাগে যিমানক আমি স্কুলত পঠিয়াব পাৰো কলেজত পঠিয়াব পাৰো যদি ঘৰত তিনটাতকৈ বেছি বাচ্চা থাকে তাকে স্কুলত পঠাম নে আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ হম সেই কাৰণে আমি কৈছো যে এই আঁচনিত অহাবাৰু সুবিধা পাবৰ কাৰণে তিনিটা আৰু জনজাতি লোক হলে চাৰিটা এই কথাটো আমি মনত ৰাখিব লাগিব আৰু আমাৰ অসমখনক এনেকৈ আমি ভাল কৰিব খুজিছো অহাবাৰ আমাৰ চৰকাৰ আহিলে আমিতো নতুন নিয়ম কৰিম যে যদি কোনোবা নতুন বিয়া হোৱা মহিলা 3, 4, 5টা সন্তান হয় তেতিয়ালে চৰকাৰৰ বিনামূলীয়া সুবিধাবিলাক নাপাব বেলেগ সুবিধাবিলাক নাপাব কাৰণ মোৰ এটাই চিন্তা যে আমাৰ বাচ্চা যিমান অসমত জন্ম হয় সবে যাতে স্কুলত যাব পাৰে কলেজত পঢ়িব পাৰে আৰু সেই কাৰণে মই কম বয়সতে ছোৱালীৰ বিয়া হোৱা বাল্য বিবাহ অসমত মোটামুটি তাক আমি আজি বন্ধ কৰি দিছো কেইদিনমান আগতে আমাৰ এছেম্বলি হৈ গল তাত এখন আমি নতুন আইন কৰিলো যে এতিয়াৰ পৰা কোনোবা গিৰিয়েকে যদি ঘৰত এগৰাকী থাকোতে আৰু এগৰাকী বিয়া কৰে 7 বছৰ জেলত যাব লাগিব ভাল হৈছে নে বেয়া হৈছে একদম সঁচা কথা কৈ ভাল হৈছে নে বেয়া হৈছে এতিয়া জেলত অলপ ৰুম বনাব লাগিব আৰু যদি প্ৰথম গৰাকীক ঠগাই বিয়া কৰায় তেতিয়াহলেতো 7 বছৰ নহয় 10 বছৰ জেলত যাব লাগিব আজি এইবাৰ এছেম্বলিত আমি এই আইন পাছ কৰিছো আমাৰ এটাই লক্ষ্য যে অসমৰ মহিলাসকল লাখপতি হ'ব লাগে ছোৱালী কলেজত যাব লাগে লৰা কলেজত যাব লাগে আমাৰ অসমখন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে আজি তাৰ কাৰণে আমি এটাৰ পিছত এটাকৈ নতুন নতুন আঁচনি লৈছো আজি আপোনালোকে জানে যে আমাৰ অসমত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ কাৰণে আমি যিমান কৰিছো আগত কোনো চৰকাৰে তেনেকৈ কাম কৰিব পৰা নাছিল আপোনালোকৰ কিমানে অৰুণোদয় পাই আছে হাত দাঙকচোন সকলোৱে হাতখন দাঙক এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক যোনে এখন ঘৰত কোনোবাই পাইছে এখন ঘৰত দুগৰাকী নহব যাৰ ঘৰত একদম পোৱা নাই হাত দাঙক ঠিক আছে মই জিতু গোস্বামীক আজি আৰু 3000 মহিলাৰ কাৰণে অৰুণোদয় দি থৈ যাম যিসকলৰ ঘৰত এটাও পোৱা নাই তেওঁলোকে যাতে অৰুণোদয় পাব পাৰে আজি আমাৰ বৰহমপুৰ সমষ্টিত মই জিতু গোস্বামীক সুধিছিলো লাখপতি বাইদেউ কিমানে পাব বোলে 33000 মহিলাই পাব তেতিয়া মই সুধিছিলো যে অৰুণোদয় কিমানে পাব জিতু গোস্বামীয়ে মোক হিচাপ দিছে যে 30410 গৰাকী মহিলাই আজি আমাৰ অৰুণোদয় আঁচনি পাই আছে লগত আৰু 3000 যোগ হ'ব 33000 তাৰ পিছতো যদি কোনবা থাকি যায় তেওঁলোককো আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে চেষ্টা কৰিম
অৰ্থাৎ কংগ্ৰেছে দিছিলে লুঙি, কংগ্ৰেছে দিছিলে ধুতি, কংগ্ৰেছে দিছিলে আঁঠুৱা, কংগ্ৰেছে দিছিলে সূতা। আমি দিছো মহিলা উদ্যমিতা, অৰুণোদয়, নিযুত মইনা, বিনামূলীয়া চাউল, আৰু এতিয়া বজাৰত ৰেচনৰ দোকানত 117 টকাত আমি 1 কেজি চেনি পাম, 1 কেজি দালি পাম, 1 কেজি নিমখ পাম। যোৱা মাহত আপোনালোকে কিনিছে নে কিনা নাই? যোনে যোনে কিনিছে হাত দাঙক। এতিয়া মোক কওক, দালিখিনি ভাল আছিলে নে বেয়া আছিলে? চেনি ভাল আছিলে নে বেয়া আছিলে? কোনো কমপ্লেইনটো নাই। এতিয়া এই মাহৰ দালি, চেনি, নিমখ আহি পালে এই মাহতো আপোনালোকে 117 টকাত কিনিব। কিন্তু জানুৱাৰীৰ 1 তাৰিখৰ পৰা আপোনালোকক আমি 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ 100 টকাতে আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। কাৰণ মোক কৈছে 120 টকা দিলো, 117 টকা হ'ল, 3 টকাটো ঘূৰাই লোৱা দিগদাৰী। সেইকাৰণে 100 টকাতে এতিয়া আমি 1 জানুৱাৰীৰ পৰা আপোনালোকক 1 কেজি দালি দিম, 1 কেজি চেনি দিম, আৰু 1 কেজি নিমখ দিম। 1 জানুৱাৰী তাৰিখে অৰুণোদয় পাই থকা মহিলাসকলৰ বাবে মই আৰু এটা উপহাৰ দিম, বিহুৰ উপহাৰ এটা দিম। কি দিম এতিয়া নকওঁ, 1 তাৰিখে কম, ঠিক আছে? আপোনালোকে কি পাব কৈয়ে দিলো, যে অহাবাৰ আকৌ 25,000 টকা পাব। লগত অৰুণোদয় পৰিয়ালকো আমি 1 জানুৱাৰী তাৰিখে মই আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ এটা দি দিম। ভাল হ'বনে বেয়া হ'ব? লাগিবনে নালাগে? লাগিলে অলপ ডাঙৰকৈ ক'ব লাগিব। লাগিবনে নালাগে? অলপ ডাঙৰকৈ ক'লেহে গম পোৱা যায় যে লাগিব বুলি। ইয়াৰ লগতে আমি বৰহমপুৰ সমষ্টিত 2546 গৰাকী ছাত্ৰীক নিযুত মইনা আঁচনি দিছো। এতিয়া বাবাবিলাকে মোক কয়, মামা বাবু আঁচনি এটাও কৰক। য'তে লগ পাই মোক কয় বাবু আঁচনি এটা লাগে। তো 1 জানুৱাৰী তাৰিখে বাবু আঁচনি এটাও দি দিম। তাৰমানে আপোনালোকে চাওক, 1250 টকা অৰুণোদয় পালো, 10,000 টকা উদ্যমিতা পালো, বিনামূলীয়া চাউল পালো, 20 কেজিকৈ হলেও 800 টকা, দালি, নিমখ, চেনি 100 টকা, গেছ কিনিলেও জানুৱাৰীৰ পৰা আপোনালোকৰ একাউণ্টত পইচা আহিব। ল'ৰা ছোৱালীৰ এডমিশ্যনৰ পৰা পঢ়ালৈকে নিযুত মইনা আঁচনি আহিলে, বাবু আঁচনিও আহিব। আপোনালোকৰ পৰিয়ালত একো গৰাকীৰ পৰিয়ালত এতিয়া মাহত চৰকাৰৰ পৰা 2,000ৰ পৰা 4,000 টকালৈকে মাহত পুঁজি আহে। বৃদ্ধ পেঞ্চন 1 জানুৱাৰীৰ পৰা তাকো অলপ বঢ়াই দিম। সেই টকাও আমাৰ ঘৰলৈকে আহিব। আগতে কি আহিছিলে, 5 বছৰত এবাৰ এখন লুঙি, এখন ধুতি। এতিয়া লুঙি ধুতিৰ কাম শেষ হ'ল। এতিয়া মহিলা উদ্যমিতা আৰু অৰুণোদয় আৰম্ভ হ'ল। লুঙি ধুতি লাগে নে অৰুণোদয় লাগে? একদম মনৰ পৰা কওক, লুঙি ধুতি লাগে নে অৰুণোদয় লাগে? লুঙি ধুতি লাগে নে উদ্যমিতা লাগে? আমাকো
উদ্যমিতা লাগে, লাখপতি বাইদেউ লাগে, নিযুত মইনাৰ জৰিয়তে শিক্ষিত ছোৱালী লাগে, অৰুণোদয়ৰ জৰিয়তে ঘৰখনত মহিলাৰ সন্মান বাঢ়িব লাগে। সেপ্টেম্বৰ মাহত অৰুণোদয় আমি দিয়া নাছিলো, কাগজৰ কাম হৈ আছিলে। মই মিটিঙত গলে মোক পুৰুষবিলাকে সোধে যে মামা অৰুণোদয় কেতিয়া দিব? মই বোলো তইতো বেটা লৰা মানুহ, তোক কিয় অৰুণোদয় লাগে? বোলে নহয় মামা অৰুণোদয়টো লাগে। আৰু তেতিয়া মই গম পালো যে এই অৰুণোদয় আঁচনি 10 তাৰিখ না 8 তাৰিখতে হাজবেণ্ডে ঘৈণীয়েকক কয়, এই চাই থাকিবি দেই, 10 তাৰিখে পইচাটো আহিব, লৈ আহিব লাগিব বেংকৰ পৰা। স্কুটাৰৰ পিছফালে উঠাই লৈ যায়, কোনো কথা নাই। মটৰচাইকেলতো লৈ যায়, টকাটো পাব লাগে। তাৰ মানে অৰুণোদয় অকল টকা নহয়, ই ঘৰত মহিলাগৰাকীৰ সন্মানো বৃদ্ধি কৰিছে। আজি ঘৰখনত মহিলাগৰাকী এটা সন্মান পাইছে। সেইকাৰণে অৰুণোদয় আমি দান আৰু অনুদান Assam Talks, আপোচবিহীন অসম কণ্ঠ।